হ্যালো স্টুডেন্ট, আজ মই 10 ক্লাস গণিতৰ ডিভিজন R2 7 নং প্ৰশ্ন আৰু 8 নং প্ৰশ্ন সমাধান কৰিম। অতএব x স্কয়ার ইকুয়াল 1764, তেনেহ'লে আমি 1764 কি উৎপাদক কৰিম। 1764 ইয়াকে উৎপাদক কৰিম। 2 হতৰ ভিতৰত 8 বাৰ 1 থাকিব, এটা 8 বাৰ ইয়াত 2 বাৰ, 2 8 ভিতৰত 4 বাৰ, ইয়াতো 4 বাৰ, 2 ভিতৰত এবাৰ, তোমাৰ 3 4 ভিতৰত এবাৰ 1 থাকিব, 14 ভিতৰত 3 4 বাৰ গ'লে আমাৰ 12 থাকিব, 2 21 ভিতৰত 3 7 বাৰ, আকৌ 3 14 ভিতৰত 4 বাৰ 12, 27 ভিতৰত 3 9 বাৰ, এতিয়া 7 ইয়াত 7 বাৰ উৎপাদক কৰিম। 2 into 2 into 3 into 3 to 7 into 7, তারপর 2 স্কয়ার 3 স্কয়ার 7 স্কয়ার। যদি আমি ইফালৰ স্কয়ারটো উঠাই দিওঁ, ইফালে আমাৰ কি আহিব ৰুট। 2 পূৰণ 3 পূৰণ 7 স্কয়ার ৰুট স্কয়ার ৰুট কেনসেল কৰি কিমান থাকিব 2 into 3 into 7, 2 into 3 6 into 7 7 42। অতএব প্রতি হাৰিত থকা অন্যৰ সংখ্যা ইকুৱেল 42 জন। এতিয়া আমি 8 নং প্ৰশ্ন সমাধান কৰিম। ইয়াত প্ৰশ্নত কৈছে যে 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা। তেনেহ'লে 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হৈছে ইহঁতৰ লসাগু। তাহলে ইহঁতৰ লসাগু হ'ব 4 9 10। এরপর আমি লসাগু উলিয়াম। 2 বার অযুগ্মটো এইটো না যাব, 2 10 ভিতৰত 5 বাৰ, এই গোটেইখিনি পূৰণ কৰিলে হয় আমাৰ 180। কিন্তু 180 পূর্ণবর্গ সংখ্যা নহয়। ইয়াক কারণ
এক পূর্ণবর্গ সংখ্যা কৰিব লাগে পূর্ণবর্গ সংখ্যা কৰিব লাগে ওৱান এইট জিৰ' এতিয়া আমি উৎপাদক কৰিম 902 ইয়াৰ ভিতৰত 4 বাৰ এক থাকিব 5 বাৰ 3 4 এবাৰ এক থাকিব 15 ভিতৰত 3 5 বাৰ 3 15 ভিতৰত 5 বাৰ তো আমার 180 মৌলিক উৎপাদক হচ্ছে 2 × 2 × 3 × 3 × 5 তাহলে 2 স্কয়ার 3 স্কয়ার × 5 তাহলে আমার 5টা কি অযুগ্ম আছে এই 5 এর পূরণ করলে পূর্ণবর্গ সংখ্যা হবো এতিয়া 180